যোগীঘোপাটো অন্ধবিশ্বাসৰ বলি হৈছে এটা পৰিয়াল বেমাৰ ভাল কৰাৰ নামত পূজা পাতলেৰে কবিৰাজে লুটিলে পৰিয়ালটোক ভণ্ড কবিৰাজে লুটি নিলে সোণৰ আ অলংকাৰ সৃষ্টিপাৰাৰ পাৰিতোষ বিশ্বাসৰ ঘৰত এই ঘটনাটো ঘটিল তাৰ পাছত এনে ধৰণৰ হাহাকাৰ অৱস্থা পৰিয়ালটোত এগৰাকী কিশোৰীৰ বেমাৰ ভাল কৰিবলৈ পূজা পাতিছিল পৰিয়ালটোৱে পূজাত অৰ্পণ কৰিছিল ঘৰৰ সকলো সোণৰ গহনাখিনি মাটিৰ পাত্ৰত লৈ পূজা কৰিছিল ভণ্ড কবিৰাজে পূজা কৰি থকাৰ মাজতে বাৰীলৈ গছ আনিবলৈ যায় কবিৰাজ সেই হুজুগতে সকলো গহনা লৈ উধাও হয় কবিৰাজ প্ৰায় 2 লাখ টকাৰ সোণৰ গহনা লৈ কবিৰাজে পলায়ন কৰে ঘটনাৰ পাছতে পৰিয়ালটোৰ মাজত হাহাকাৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু কিমান দিনলৈ কবিৰাজগিৰি চলিব কিমান দিনলৈ এনে ধৰণৰ বেজ বেজালি তন্ত্ৰ মন্ত্ৰ চলিব ৰাজ্যত বিভিন্ন সময়ত বাতৰি সম্প্ৰচাৰ হৈছে বিভিন্ন সময়ত তেনে ধৰণৰ ঘটনা সংঘটিত হোৱা দেখাৰ পাছতো একাংশ কিয় সচেতন নহয় তাক লৈহে প্ৰশ্ন উত্থাপন হৈছে এবাৰ কবিৰাজে সোণৰ আ অলংকাৰ লুটি লৈ গৈছে যোগীঘোপাৰ এটা পৰিয়ালত আৰু সেই পৰিয়ালটোৰ কাৰবাৰ বেমাৰ পৰিয়ালটোৰ কাৰবাৰ শাৰীৰিক অসুস্থতা সেই অসুস্থতাৰ বাবে কবিৰাজে কৈছিল যে পূজা পাতিব লাগিব আৰু সেই পূজাত ব্যৱহাৰ কৰা হ'ব সেই ঘৰটোত থকা সোণৰ সকলো আ অলংকাৰ আৰু সেইবাবে সেই কলহটোত ভৰাই দিছিল সোণৰ আ অলংকাৰখিনি পৰৱৰ্তী সময়ত গোটেই সোণৰ আ অলংকাৰ লৈ উধাও হৈছে ভণ্ড কবিৰাজ কাক দুখ দিব নিজে যদি সজাগ নহয় নিজে যদি সচেতন নহয় তেতিয়াহলে এই পৰিবেশ পৰিস্থিতি এই মানসিকতা কোনেও দূৰ কৰিব নোৱাৰে যোগীঘোপাত এনে ধৰণৰ অন্ধবিশ্বাসৰ বলি হৈছে এই পৰিয়ালটো বেমাৰ ভাল কৰিবলৈ কবিৰাজে পূজা পাতিবলৈ বুলি কৈছিল আৰু সেই পূজাত সোণৰ আ অলংকাৰ ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিছিল বা কোৱা হৈছিল তাৰ পাছতে এই ঘটনাটো ঘটিল সেই ব্যক্তিগৰাকীৰ ঘৰত 2 লাখ টকাৰ সোণৰ গহনা লৈ উধাও হৈছে আমার ঘরের একটা কত বাচ্চা মানুষ একটা বেমার এই বাচ্চা মানুষটা বেমার কারণে বেমারটা আছেই তারপরে এই গাঁৱৰ একটা মানুষ ঘৰত এটা কবিরাজ আছে আমি যাই এনে কবিরাজটা কলো আর কি আপনি ভাল করবা এনকা ভাল করবা বুঝিছো কত আছে কইছে আর কি যে তোমার ঘরকের মা বলি তার ঘরত আছে বিনা সরকারের ঘরত থাকে তার ঘর তো রাতেই থাকে তার দিনটা এইফালে বলে ঘোরার পিছত ইয়ার ঘরত আইছে আইনা যে তোমার বেমারটো ভাল করে দিম তুমি এক কাম করা এই পূজা পাতবা লাগবো কইছে পূজা পাতবা লাগবো পাতো পূজা পাতছে এবার কইছে তোমার সোনা লাগবো 2 ভরি মানা পিছত তুমি মালা 2টা দিছে আংটি দিছে 2-3টা কানরটা 2-3টা দিছে দিহানা এই মানুষটা টুপলা করিয়ানা এটা পাতিলত রাখছে রাখার পিছত ইহঁতক কৈছে আর কি তোমালোক অলপ কিবা এটা ঘইবা দিছে হৈ থাকক মই এটা কিবা লৈ আহো আর কি বাহিৰৰ পৰা এটা কিবা গাছন্ত বস্তু লৈ আহো সেই মানুহটা গাছন্ত বস্তু আনবা গিছে মানুহটা রাহা নাই পিছত আধা ঘন্টা পিছত এই টুকলাটা খুলি চাই যে তার ভিতরে এটা খারু ওলাইছে সোনা গিলা মানুহটা লৈ গিছে কি সোনা আছিল 2টা চেইন আছিল 2টা আংটি আছিল আর 3 জোড়া 4 জোড়া কানরটা আছে 2 লাখ টাকার বস্তু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত